নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত আমি লৈ আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে প্ৰয়োজন নহয় এতিয়াৰ পৰা টেট। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীসমূহক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেট প্ৰত্যাহাৰ হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামাযোগে ৰাজ্যৰ চৰকাৰে জনালে এই কথা। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ টেট প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেবিনেটলৈ প্ৰেৰণ কৰা হৈছে। লেখ আবেদনৰ শুনানি গ্ৰহণৰ সময়ত ন্যায়ালয়ক জনালে ৰাজ্যৰ চৰকাৰে। কাশ্মীৰী দাসসহ আন 100গৰাকী প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনাইছিল তাৰ বাবে আবেদন। টেট পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নিযুক্তি প্ৰদানত বিৰোধিতা জনাইছিল আবেদনকাৰীয়ে। 11জন মুছলমানক হত্যা কৰা সকলোকে দোষমুক্ত ঘোষণা। বিজেপি নেত্ৰী মায়া কুদনানীসহ 60ৰো অধিক অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ। বজৰংগ দলৰ বাবু বজৰংগীকো আদালতৰ দোষমুক্ত ঘোষণা কৰা হৈছে। জানিব পৰা মতে 2002 চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত নাৰোগাদামত সংঘটিত হৈছিল এই ভয়ংকৰ গণহত্যা। নাৰোদাগাম গণহত্যা গোচৰৰ ৰায় দিলে আহমেদাবাদৰ বিশেষ আদালতে। এই গোচৰতে 86 জনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। বিশেষ সম্প্ৰদায়ৰ 11টা পৰিয়ালক ঘৰতে জ্বলাই হত্যা কৰা হৈছিল। এই গোচৰত অভিযুক্ত মায়া কুদনীৰ 2002 চনত মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী আছিল। অৰ্থাৎ 2002 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, সেই সময়তে সংঘটিত হৈছিল এই ঘটনাটো। মায়া কুদনানীৰ হৈ 2017 চনত আদালতত সাক্ষী দিছিল অমিত শ্বাহে। ইয়াৰ পিছতে আদালতে দোষমুক্ত ঘোষণা কৰিছে। UIDAই জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। প্ৰতিগৰাকী আধাৰ কাৰ্ডলৈ এক বিশেষ ৰেহাই, অৰ্থাৎ প্ৰতিগৰাকী আধাৰ কাৰ্ডৰ গৰাকীলৈ এই বিশেষ ৰেহাই UIDAই জাৰি কৰিছে। বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ডৰ আপডেট। 3 মাহলৈ বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব বিচাৰে তেন্তে 3 মাহলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন আপডেট। নাম ঠিকনাত ভুল থাকিলে বা অন্য কোনো ভুল থাকিলে বিনামূলীয়াকৈ কৰিব পাৰিব এতিয়া শুধৰণি। 14 জুনলৈ লাভ কৰিব এই সুবিধা। অৰ্থাৎ আপুনি যদি বিনামূলীয়াকৈ এইসমূহ শুধৰাবলৈ বিচাৰে তেন্তে 14 জুনৰ ভিতৰত আপুনি শুধৰণি কৰিব লাগিব। অনলাইন যোগে আধাৰ নথিপত্ৰ আপডেট কৰাৰ বাবে আদায় দিব নালাগে আপুনি কোনো মাচুল। আৰু যদিহে 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব বিচাৰে তেন্তে কৰিব পাৰে। আৰু যদিহে আপুনি আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব নিবিচাৰে তেন্তে কোনো কথা নাই, কিন্তু 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব তেওঁলোকৰ আধাৰ কাৰ্ড। কংগ্ৰেছৰ 5টা বৃহৎ ঘোষণা। মহিলাসকলক প্ৰতি মাহে প্ৰদান কৰিব 1500কৈ টকা। কংগ্ৰেছে এই মুহূৰ্তত কৰিছে 5টা বৃহৎ ঘোষণা আৰু সেইকেইটা হৈছে মহিলাসকলক প্ৰতি মাহে প্ৰদান কৰিব 1500কৈ টকা। তাৰপিছতে 500 টকাত লাভ কৰিব চিলিণ্ডাৰ। ইয়াৰ পিছতে ঘোষণা কৰিছে 100 টকাত লাভ কৰিব 100 ইউনিটকৈ বিদ্যুৎ সেৱা। লগতে কৃষকসকলক ঋণ মাফ কৰিব কংগ্ৰেছ চৰকাৰে। পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ কথাও ঘোষণা কৰিছে কংগ্ৰেছ চৰকাৰখনে। অহা কেইদিনমানলৈ ৰাজ্যত বতাহ ধুমুহা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু এই বিষয়ে জাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 23-24 এপ্ৰিললৈ ৰাজ্যত বৰষুণ ধুমুহাৰ সম্ভাৱনা দেখা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই সতৰ্কবাণী। বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।
কেইখনমান জিলাত বেছিকৈ দেখিবলৈ পোৱা গৈছে সম্ভাৱনা আৰু সেই জিলাকেইখন হৈছে কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, নলবাৰী, বৰপেটা, কামৰূপ, বাক্সা, মৰিগাঁও, নগাঁও আৰু কাৰ্বি আংলঙৰ লগতে হোজাই, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰতো আদি প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত বৰষুণৰ আগজাননী ইতিমধ্যে জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। এক অতিকে দুখবৰ, ৰোজাৰ সময়ত সাহায্য নিবলৈ গৈ প্ৰাণ হেৰুৱাইছে ইতিমধ্যে 78জন লোকে। পদপৃষ্ঠ হৈ প্ৰাণ হেৰুৱালে ইতিমধ্যে 78জনকৈ অধিক লোকে। ৰোজাৰ সময়ত সাহায্য নিবলৈ গৈছিল হাজাৰ হাজাৰ লোক, তাৰ পিছতেই 78জনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। ইয়েমেনৰ ৰাজধানী চনাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। চহৰখনত ৰোজাৰ বাবে বিতৰণ কৰা হৈছে সা-সামগ্ৰী। সেই সা-সামগ্ৰী নিবলৈ আহিছে হাজাৰ হাজাৰ লোক। সেই স্থানতে ইতিমধ্যে 78জনকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। জানিব পৰা মতে কোনো নিয়ম নামানি আয়োজন কৰিছিল সাহায্য বিতৰণৰ কাৰ্যসূচী। এই ঘটনাত আহত শ লোক। ৰোজাৰ সময়ত সাহায্য নিবলৈ গৈ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 78জন লোকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আমি এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক জনাই আছোঁ, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এক বৃহৎ ঘোষণা। অসমৰ ধুমুহাত ক্ষতিগ্ৰস্ত লোকে পাব সাহায্য। ক্ষতিগ্ৰস্ত পৰিয়ালক শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগেন মহনক নিৰ্দেশ দিছে। জানিব পৰা মতে ধুমুহাত ঘৰ বিধ্বস্ত হোৱা লোকসকলে লাভ কৰিব 1,20,000কৈ টকাৰ ক্ষতিপূৰণ। লগতে ধুমুহাত বজ্ৰপাতত নিহত হোৱা লোকৰ পৰিয়ালে পাব 4 লাখকৈ টকাৰ ক্ষতিপূৰণ আৰু আনহাতে আহত লোকসকলে লাভ কৰিব 2 লাখকৈ টকা। তাৰ বাবে 42টা NDRF আৰু SDRF দলক সাজু হৈ থকাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। লাখ লাখ শ্ৰমিকলৈ ভাল খবৰ আহি পৰিছে। চৰকাৰে বৃদ্ধি কৰিলে শ্ৰমিকৰ মজুৰি দৰমহা। মূল্য বৃদ্ধিৰ বাবেই এই পদক্ষেপ চৰকাৰৰ। কোনখন চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা? এপ্ৰিল মাহৰ পৰাই শ্ৰমিকসকলে লাভ কৰিব বৰ্ধিত দৰমহা। অসংগঠিত শ্ৰমিকৰ বাবে এই ভাল খবৰ আনিছে চৰকাৰখনে। প্ৰশিক্ষিত শ্ৰমিকসকলৰ দৰমহা হ'বগৈ 20,903 টকাকৈ। লগতে অৰ্ধ প্ৰশিক্ষিত শ্ৰমিকৰ দৰমহা হ'ব 18,993 টকা আৰু অপ্ৰশিক্ষিত শ্ৰমিকৰ দৰমহা হ'বগৈ 17,234 টকা। ছুপাৰভাইজাৰ আৰু অন্যান্য কৰ্মচাৰীয়েও লাভ কৰিব বৰ্ধিত দৰমহা। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শ্ৰমিকৰ বাবে ঘোষণা কৰিছে এই বৃহৎ উপহাৰ। যোগীৰ উত্তৰ প্ৰদেশত পৌৰ নিৰ্বাচনত মুছলমান প্ৰাৰ্থীক অগ্ৰাধিকাৰ। মুছলিম ভোটাৰক আকৰ্ষিত কৰিবলৈ বিজেপিৰ এইবাৰ নতুন ৰণকৌশল। উত্তৰ প্ৰদেশত বিজেপিৰ মুছলিম কাৰ্ড। উত্তৰ প্ৰদেশৰ পৌৰসভাৰ নিৰ্বাচনত বিজেপিৰ এইবাৰ মুছলিম কাৰ্ড। বিজেপিৰ দুৰ্গতেই প্ৰক্ষেপ কৰিলে মুছলিম প্ৰাৰ্থীক। যোগীৰ নিজা সমষ্টিতেই কেইবাটাও ৱাৰ্ডত বিজেপিয়ে প্ৰক্ষেপ কৰিলে মুছলিম প্ৰাৰ্থীক। লোকসভাৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ নতুন ৰণকৌশল। লোকসভাৰ নিৰ্বাচনত মিছন 80ৰ লক্ষ্যৰ বিজেপিৰ এয়া কৌশল। মুছলিম ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এইবাৰ বিজেপিয়ে সৃষ্টি কৰিছে এক নতুন ৰণকৌশল। অংকিতাৰ পক্ষত দেখা গৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক।
অসম আৰক্ষীয়ে বিষয়টো তদন্ত কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে অসম প্ৰদেশ কংগ্ৰেছক। অসম কংগ্ৰেছৰ ভূমিকা দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। অসমৰ জীয়ৰীৰ সপক্ষে মাত মতা নাই কংগ্ৰেছে বুলি ইতিমধ্যে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে নিজৰ সমস্যা সমাধান নকৰিলে অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত CIDয়ে ভাষ্য গ্ৰহণ কৰিলে অংকিতা দত্তৰ। অংকিতাৰ কাষত থিয় দিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।